Hello everyone and welcome back to another Sunday mini vlog. আজি vlogটো ষ্টাৰ্ট কৰি দিছোঁ আদা নহৰু খুন্দাৰ পৰাই। ৰাতিপুৱা উঠিয়ে মোক মানে কামত লগাই দিছে। আজি আদা নহৰু পিচিব দিছে যিহেতু আজি কঁঠালৰ আঞ্জা বনিব। এইপিনে আকৌ মই সাৰ্ফ এক্সেল টাইট প্লাছ মাইনাছ যি আছে চববিলাক লৈ পেলাই কাপোৰ ধুবলৈ ৰেডি হৈছোঁ। আজি গাইজ একেবাৰে গাত 1 কেজি মান বল বান্ধি লৈছোঁ ঘৰৰ গোটেই কাপোৰ ধুম বুলি। সানডেৰ ভ্লগছ আচলতে সানডে দিনাখন আপলোড দিব পাৰিলে ভাল, কিন্তু যিহেতু পৃথিৱীৰ ব্যস্ত মানুহৰ ভিতৰত শীৰ্ষস্থানত ময়ে আছোঁ, গতিকে সময় অলপ মিলাবৰ কাৰণে প্ৰব্লেম হয়। সেইটো কাৰণে যিটো বাৰতে গৈছে ভ্লগটো চাই পেলাই কিবা এটা লাইক কৰি দিব আৰু আপোনালোকে। আৰু এইপিনে বতৰৰ মহিমা দেখিছেনে, কাপোৰত চাবোনৰ ঘঁহনি পৰাই নাই, ৰ'দ গায়ব। शायद भगवान भी नहीं चाहता बेटा कि इतना कपड़ा तू अकेले धोए, इसलिए शायद मम्मी को भी लगा कि बेटा तुमसे ना हो पाएगा। एनीवे শেষত বাৰু কাপোৰখিনি মায়ে অটাই দিলে। पर अब इस जूते का क्या, अगर इसको धोने के लिए बोलूंगी तो मम्मी ये जूता लेके मुझे ही मारेंगे। गाइस মই আজি আপোনালোকক এটা ভয়ংকৰ বস্তু দেখাব গৈ আছোঁ দেই, মানে জোতাৰ ভিতৰৰ পৰা মই আইসক্ৰীমৰ ষ্টিক উলিয়াই দেখুৱাম। ओ भाई साहब ये कैसा कारीगरी है यार, जूते के अंदर आइसक्रीम का स्टिक डाल दिया। अरे भाई साहब एक ही क्यों, 2 3 4 और डाल देते उसमें, सपोर्ट एकदम बढ़िया रहता। नहीं खैर मैंने स्टिक को तो बाहर निकाल के फेंक दिया, पर इस जूते को मैं नहीं फेंकने वाली, अगले 7 जन्म तक मैं इसको पहनूंगी। एनीवे मैं আপোনালোকক কৈছিলোঁ নহয় কঁঠালৰ চব্জি, আৰু ইপিনে বনি গ'ল আৰু মই ভাত খাব লৈছোঁ। কঁঠালৰ চব্জিখিনি খুব বেছি টেষ্টি হৈছিলে। এণ্ড দেন আই ডিচাইডেড টু ৱাচ এ মুভি, কিন্তু যিখন মুভি মই চাব বিচাৰিছিলোঁ সেইখন ইউটিউবত এভেইলেবল নাপালোঁ, সেইটো কাৰণে হাইৱেখনেই চালোঁ। বেয়া নাছিলে বাৰু, ভালেই লাগিছে চাই। বাৰু আজিলৈকে আহিছোঁ, বাই বাই।